সলিউশন কৰিম 13 নম্বৰ 13 14 15 যিমানখিনি আছে আজি এইটো ভিডিঅ'ত মই সলিউশন কৰি দিম গতিকে তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকা চোৱাচোন কি কৈছে 13 নম্বৰটো হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা সো হৰণ নকৰি আমি ডাইৰেক্ট কি কৰিব লাগে দশমিকত প্ৰকাশ কৰিব লাগে যেনে আমাক এটা ইংগিত দি দিছে যে কিমান 2/25 এটা চোৱা 25 ৰ লগত আমি কিমান পূৰণ কৰিলে 100 পাম 4 পূৰণ কৰিলে গতিকে এই যিমানবোৰ কুৱেশ্যন আছে তলত আমি কি বনাই লম হলে 100 বনাম নহলে 10 বনাম নহলে কিমান 1000 1000 বনাম নহলে 1 লাখ বনাম গতিকে এনেকুৱা সংখ্যা বনাই আমি কি কৰিব পাৰিম এইকেইটাক আমি হৰণ কৰিব পাৰিম ঠিক আছে গতিকে চোৱা কুৱেশ্যন 13 ৰ সলিউশন এক নম্বৰটো আমাৰ কি আছে এক নম্বৰটো 7/25 7 কিমান 25 এতিয়া ছয়টো সহজেই ইংগিতটো আমাক দি দিছিল এতিয়া কি কৰিব পাৰিম 7/25 ইনটু 25 ৰ লগত কিমান পূৰণ কৰিলে আমি 100 পাম 4 ওপৰত কি কৰিম 4 পূৰণ কৰিম কিমান হ'ব 7 4 গুণ কিমান 28 এতিয়া চোৱা 25 4 গুণ কিমান 100 এতিয়া চোৱা যদি তলত দুটা শূন্য থাকে আমি যদি দশমিক উঠাই দিও তেনে কিমান গড় আহিব 2 গড় আহিব 1 গড় 2 গড় আমাৰ আনসাৰটো কি হ'ব 0.28 দুটা জিরো থাকাৰ বাবে দশমিকটো কিমান 2 গড় আগুৱাই গৈছে এটা আমাৰ সলিউশন 2 নম্বৰটো চোৱা কি আছে 3/40 এটা আমাৰ কি আছে 3/40 সলিউশন 3/40 এটা চোৱা 40 লগত আমি কি পূৰণ কৰিলে আমি কি পাম 100 তো নাপাম এই কাৰণ কি 42 যে কিমান হ'ব 80 গতিকে নহব আমি 1000 পাম গতিকে 40 লগত যদি আমি কিমান 25 এটা ইনটু কৰো 25 এটা ইনটু কিমান পাম তলত কিমান পাম 1000 পাম কিমান 1000 আৰু ওপৰত কিমান পাম 75 25 ইনটু 3 কিমান 75 এতিয়া চোৱাচোন 1000 ত আমাৰ কেইটা জিরো আছে তিনটা জিরো দশমিকটো 3 গড় আগত আগুৱাই যাব চোৱাচোন এটা আমাৰ দুটা গড়ে আছে 1 গড় 2 গড় গতিকে জিরোটা দি লম এনসার কি হ'ব আমাৰ 0.07 এটাই সলিউশন ঠিক আছে পাছত 3 নম্বৰটো চোৱা সহজে আছে ধুনীয়াকে আৰু 3 নম্বৰটো একদম সহজ তলত আমাৰ 100 দিয়াই আছে গতিকে আমাৰ আনসার কি হ'ব 3/100 ইকুৱেল দুটা শূন্য আছে আমি কি কৰিম 2 গড় আগত আগুৱাই দিম 0.03 ইয়াৰ সলিউশন পাছৰখিনি ইয়াতে চাই লোৱা আৰু দুটা আছে 4 নম্বৰটো কি আছে আমাৰ 23/5 স্কয়ার ইনটু 2 কিউব এটো ভাঙি দিয়াছোন আগতে কি হ'ব 23 5 স্কয়ার means কিমান 25 ইনটু 2 কিউব means কিমান 8 এটা কিমান হ'ব 23/25 ইনটু 8 পূৰণ কৰিলে কিমান হ'ব পূৰণ কৰি দিয়া 200 হ'ব কিমান 200 এতিয়া 200 লগত কিমান পূৰণ কৰিলে আমি কি পাম 1000 পাম গতিকে 5 কিমান 5 ওপৰটো 5 পূৰণ কৰা এতিয়া চোৱা 200 ইনটু 5 কিমান হ'ব 1000 হ'ব হয় না নাই আৰু 23 ইনটু 5 23 ইনটু 5 কৰিলে আমি কিমান পাও ক'ব পাৰিবা 23 ইনটু 5 কৰিলে আমি 115 পাও কিমান 115 পূৰণ কৰি চাবা তোমালোকে আনসার কি হ'ব তিনিটা শূন্য আছে তিনি গড় আগুৱাই যাব তো 0.115 এটো আমাৰ কি সলিউশন পাছতো চোৱা লাস্ট 5 নম্বৰটো আৰু 5 নম্বৰটো খুব ইম্পৰ্টেন্ট পৰীক্ষা দিটো আহি থাকে 14/175 এতিয়া চোৱা এটো না 175 এটো কি কৰিবা এটো চোৱাচোন আমি কাটিব পাৰো নেকি 2 এৰে কাটি দিয়াচোন বা হাতেৰে কাটি দিয়া 7 2 গুণ 14 7 1 গুণ 7 2 গুণ কিমান হ'ব 7 2 গুণ 14 15 16 17 তিনি এটা বাঢ়ি আছে হ'ব 35 7 কিমান গুণ 35 7 5 গুণ 35 আমি কি পাই আছো 2/25 পাই আছো না নাই পাই আছো ইনটু আমি জানো 25 ৰ লগত 4 এটা ইনটু কৰিলে কিমান 100 পাম গতিকে কি হ'ব আমাৰ আনসার 100 2 4 গুণ 8 গতিকে আমাৰ আনসারটো হ'ব কি 0.08 গতিকে 13 নম্বৰৰ সম্পূৰ্ণ সলিউশন হৈ গল এতিয়া কোৱেশ্চন 14 টো চোৱা কিতাপত চাই লোৱা কথা 14 টোৱে কি কৈছে আমাক তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা কি কৈছে তলৰ শতকৰাবোৰ মানে আমাক শতাংশত দিয়া আছে আমি কি কৰিম শতকৰাত প্ৰকাশ কৰিম গতিকে আমি কি কৰিম তাৰ কাৰণে 100 ৰে কি কৰিম ডিভাইড কৰিম মানে 100 ৰে গোটেইকেইটা কি কৰিম হৰণ কৰি দিম গতিকে চোৱাচোন এনসাৰবোৰ চাই লোৱা
কুৱেশ্যন 14 সলিউশন। 1 নম্বৰটো আমাৰ কি আছে 53%। সলিউশন এটা চোৱাচোন 53%। ইয়াত কি কৰিব লাগে ভগ্নাংশত বা শতকৰাত ভগ্নাংশত প্ৰকাশ কৰিব লাগে। গতিকে আমি কি কৰিম 100 ৰে কি কৰিম ডিভাইড কৰিম, কি হ'ব 53/100। এতিয়া চোৱা আমি অলপ আগত কৰি থৈ আহিছো না নাই, যে তলত যদি দুটা শূন্য থাকে তেনেহ'লে আমি কি কৰিম 2 গড় আগত আমি আগুৱাই দিম, কি হ'ব 0.53। বুজি পাইছা? গতিকে আমাৰ এনসাৰ কিমান হৈছে 0.53। এতিয়া চোৱা আমাক কৈছে কুৱেশ্যনটো অলপ ভালদৰে বুজিলো ভগ্নাংশত প্ৰকাশ কৰা, গতিকে এইটো আমি কৰিলে নহ'ব, ভগ্নাংশত ৰাখি দিব লাগিব। তেনেহ'লে এইটো এনসাৰ হ'ব 53/100। এইটো আমাৰ ৰাইট এনসাৰ। ঠিক আছে, এইটো লিখিলে নহ'ব কাৰণ ভগ্নাংশত ৰাখিব লাগিব, এনেকুৱা হৰ আৰু লব হিচাপে। বুজি পাইছা ন? 2 নম্বৰটো চোৱা, বাকীবোৰ তোমালোকে নিজেই পাৰিবা। 50%, 50% মানে কি সলিউশন 50% ইকুৱেল 50 বাই কিমান হ'ব 100। এইটো আমাৰ কি হ'ব সলিউশন 50/100। এতিয়া চোৱা যেহেতু এইটো কাটাকাটি গৈ আছে ন, কেনসেল আউট গৈ আছে, 50 1 গুণ 50, 50 2 গুণ কিমান 100, গতিকে কি হ'ব এনসাৰ 1/2। সো এইটো কিহত আছে ভগ্নাংশত আছে, গতিকে এনেকৈ ৰাখি দিব লাগিব। 3 নম্বৰটো চোৱা কি আছে 1/2%। গতিকে আমি কি কৰিম সলিউশনটো কি হ'ব আমাৰ সলিউশনটো হ'ব 1/2 ইনটু 100। তলত এশৰে পূৰণ কৰিম না নাই কৰিম, কাৰণ এইটো আমি হৰণ কৰি আছো, গতিকে কি হ'ব তলত হ'ব 200, ওপৰত কিমান হ'ব 1। এইটো আমাৰ কি হ'ব সলিউশন। দেখা পাইছা 1/200। পাছতো আছে 4 নম্বৰটো মই ইয়াতে কৰি দিছো দিয়া 100%। সলিউশনটো কি হ'ব ইয়াৰ নিজে কৰা, জলদি কৰা, কি হ'ব 100% ইকুৱেল আমি জানো 100 বাই কিমান হ'ব 100, গতিকে 100 কেনসেল কৰিলে কিমান হ'ব 1/1। আৰু 1/1ক আমি কি লিখিব পাৰো 1 লিখিব পাৰো, কিন্তু আমাক কি কৈছে ভগ্নাংশত প্ৰকাশ কৰিব কৈছে, এনেকৈ ৰাখি দিবা। 5 নম্বৰটো কৈছে আমাক 0.01%। এইটো এটা কাম কৰিম, আমি আগতে দশমিকটো উঠাই দিম। চোৱা ইয়াত কিমান ঘৰ আগত দশমিক আছে 1 ঘৰ 2 ঘৰ, তেনেহ'লে তলত কি হৈ যাব 100 আহি যাব 1/100, কাৰণ 2 ঘৰ আগত দশমিক থকাৰ বাবে তলত 100 আহি গৈছে, কিন্তু আকৌ কি হ'ব ইয়াত 100। এনসাৰ কি পাম 1/ কিমান হ'ব 10,000। এইটো আমাৰ কি হ'ব সলিউশন। বুজিলা? কাৰণ পাৰ্চেন্টেজৰ কাৰণে আমি কি দিব লাগিব 1 দিব লাগিব, গতিকে এইটো আমাৰ কি হ'ব ৰাইট এনসাৰ। 15টো চোৱা কি কৈছে তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত লিখা। ঠিক আছে, শতকৰা ৰূপত লিখিব লাগে, গতিকে চোৱা গতিকে সলিউশন কৰাই দিছে, তোমালোকে চাই লোৱা। 1 নম্বৰটো আছে আমাৰ কি আছে 1/2 সলিউশন 1/2 ইকুৱেল কি কৰিম আমি ইনটু 100 কি কৰিম পূৰণ কৰিম। ঠিক আছে, গতিকে কিমান হ'ব চোৱাচোন 2 1 গুণ 2, 2 5 গুণ 10, 0 টু উঠি যাব কিমান হ'ব 50%। গতিকে আমাৰ 1 নম্বৰটো হৈ গ'ল। 2 নম্বৰটো কি আছে 2 নম্বৰটো আছে 1/4 সলিউশন। চাও সলিউশনটো কি হয় 2 নম্বৰটো 1/4 ইনটু 100 কিমান হ'ব চোৱাচোন 4 1 গুণ 4, 4 2 গুণ 8, 2 বাঢ়ি আছে 20, 4 5 গুণ 20 কিমান হ'ব 25%। হৈ গ'ল এইটো এনসাৰ। 3 নম্বৰটো কি আছে চোৱা 3 নম্বৰটো আছে 3/20 সলিউশন 3/20 ইনটু কি কৰিম 100 ৰে পূৰণ কৰিম, হয় না নাই? গতিকে কি হ'ব 20 1 গুণ 20 কিমান হ'ব 25 যা 100, গতিকে কিমান হ'ব 5 3 গুণ 15%। এইটো হৈ গ'ল। 4 নম্বৰটো চোৱা একদম সহজ দেই, সেইকাৰণে স্পিডত কৰাই দিছো সহজ কাৰণে। 4 নম্বৰটো আছে 42/125। ইয়াৰ সলিউশন বুজি আছে ন কি হ'ব 42/125 ইনটু 100, 5 ৰে কাটি দিয়া 5 2 গুণ 10, 5 5 গুণ কিমান 25, 5 2 গুণ 10, শূন্যটো কি উঠি যাব 5 5 গুণ 25, 5 4 গুণ 20। এটা কিমান হ'ব চোৱাচোন তলত থাকিব 5, ওপৰত কিমান
4 2 গুণ 8, 4 4 গুণ কিমান 16। এতিয়া 5 কাটি দিয়া, 5 1 গুণ 5, 5 3 গুণ 15। ইয়াত 16 আছিল 18, আকৌ 5 3 গুণ 15, পাছত 3 থাকিব নাযায় 30, 5 6 গুণ 30 কিমান হ'ব 33.6%। এইটো আমাৰ কিমান 4 নম্বৰৰ সলিউশন। এতিয়া 5 নম্বৰটো চোৱা, মই এটা কৰাই দিছো, ঠিক আছে। 5 নম্বৰটো চোৱা কি আছে আমাৰ 0.25 সলিউশন 0.25। এতিয়া এটা কাম কৰিম, আৰু কি কাম কৰিব পাৰিম আমি, ফাৰ্ষ্টত দশমিকটো আমি উঠাই লম, কিমান হ'ব কোৱাচোন 25/100 হ'ব, কাৰণ 2 গড় আগত কি আছে দশমিক আছে, তলত কি আহিব দুটা শূন্য আহিব। এটাকে আমি কি লিখিব পাৰিম, সেটাকে লিখিবা দেই। গতিকে আমি কি লিখিব পাৰিম, ইনটুক আকৌ কি কৰিম 100 কৰিম, 100 100 কেনসেল থাকিব কিমান 25%। আৰু এটা আছে আমাৰ লাষ্ট 6 নম্বৰ 1.25 সলিউশন কি আছে 1.25 ইকুৱেল, সেম আগৰ নিচিনা কি কৰিম দশমিকবোৰ উঠাই দিম, কি হ'ব 125/100 কিন্তু কি হ'ব আমাৰ 100। এতিয়া কি হ'ব চোৱাচোন 100 100 কেনসেল থাকিব কিমান 125%। গতিকে 15 নম্বৰৰ কুৱেশ্যন এনসাৰ হৈ গ'ল। কুৱেশ্যন 16 টো চোৱা, বেলেগ পেজত কৰাই দিছো ৰবা। কুৱেশ্যন 16 টো চোৱাচোন কি আছে, চাব পাৰিছা ন, কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, কিমান পাৰ্চেন্ট লাভ 10%। এতিয়া চোৱা পাৰ্চেন্ট মানে 100, মানে 100 টকাত 10 টকা লাভ হয়, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি হ'ব। ধৰো চোৱাচোন কুৱেশ্যন ফুলৰ সলিউশন, ধৰো বস্তু এটাৰ কি ধৰিম, বস্তু এটাৰ কিনা দাম কিমান ধৰিম 100 টকা, কিনা দাম ইকুৱেল 100 টকা। এতিয়া চোৱা আমি 100 টকাত কিনিলে যদি 10% আমাৰ লাভ হয়, বেছিম কিমান টকা 110 টকা। এতেকে বস্তুটোৰ বেচা দাম কিমান হ'ব, বস্তুটো 110 টকা হ'ব। 100 টকা দি কিনি আনিছো, 10% লাভত বিক্ৰী কৰিছো, কিমান হ'ব 110 টকা। এতেকে কি কৰিম আমি অনুপাত ওলাম, অনুপাতটো কাৰ কাৰ হ'ব বেচা দাম আৰু কি কিনা দাম। এতিয়া চোৱা কাক আগত দিছিল কিনা দাম, গতিকে আমি কি লিখিম কিনা দামটা আগত লিখিম, কিনা দাম বাই বেচা দাম। এতিয়া চোৱা কিনা দাম কিমান আছিল 100 টকা আৰু বেচা দাম কিমান আছিল 110 টকা। কাটি দিয়াচোন 0 0 কেনসেল থাকিব কিমান 10/11। কি লিখিব পাৰিম 10:11, এইটো আমি কি বুলি কওঁ অনুপাত বুলি কওঁ। গতিকে এইটো আমাৰ কি আছিল সলিউশন আছিল কিমান 16 নম্বৰৰ। কি কৈছে চোৱাচোন 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, মানে আমি কি গম পাইছো যে 20টা কণীৰ বেচা দাম কিমান টকা 30 টকা। লাভৰ শতকৰা হাৰ কি, এইখিনি কুৱেশ্যন সলিউশন কৰিম। চোৱা কুৱেশ্যন কিমান 17, কুৱেশ্যন 17 সলিউশন কি বুলি কৈছে আমাক কৈছে যে 30টা কণীৰ কিনা দাম কিমান টকা 20 টকা বুলি কৈছে, হয় নে নাই। গতিকে আমি কি ল'ব লাগে লাভৰ শতকৰা হাৰ। পাৰিম নে নাই, ধুনীয়াকে পাৰিম, সহজে আছিল হয় নে নাই। গতিকে চোৱা তোমালোকে আমি কেনেকৈ ল'ব পাৰো। ধৰো কি দিয়া আছে আমাক এটা কণী, ধৰো এটা কণীৰ কিনা দাম 1 টকা, কিমান টকা 1 টকা। মই ধৰি লৈছো যে কি ধৰিছো, ধৰো এটা কণীৰ কিনা দাম 1 টকা, এটাকে 20টা কণীৰ কিনা দাম কিমান হ'ব 20টা কণীৰ কিনা দাম 20 টকা, হয় নে নাই, হয় 20 টকা হ'ব। আকৌ আমি কি গম পাও যে 20টা কণীৰ বেচা দাম কিমান হ'ব 30 টকা, 20টা কণীৰ বেচা দাম
30 টাকা। এতিয়া চোৱাত আমি কি পাইছো, 20টা কণীৰ কিনা দাম 20 টকা, আকৌ 20টা কণীৰ বেচা দাম কিমান 30 টকা। এতিয়া আমাৰ লাভ কিমান হৈ আছে কোৱাচোন। ইয়াতে আমি চাই আছো 20টা কণী 20 টকাতে কিনি আনে 30 টকা বেচে, লাভ কিমান 10 টকা। এতেকে লাভ therefore লাভ কিমান হ'ব 30 মাইনাস কিমান 20, 10 টকা আমাৰ কি হয় লাভ হয়। বুজি পাইছা। এটাকে আমাৰ কি ল'ব লাগে লাভৰ শতকৰা হাৰ, লাভ শতাংশ। লাভ শতাংশৰ ফৰ্মুলাটো কি আছিল গম পোৱা না তোমালোকে, কি আছিল লাভ বাই কি আছিল কিনা দাম, লাভ বাই কিনা দাম ইনটু 100। এতিয়া চোৱা লাভ কিমান হৈছে আমাক 10, 10 লাভ হৈছে, কিনা দাম কিমান আছিল 20 টকা ইনটু কিমান 100, কাটি দিয়া 20 এক গুণ 20, 20 5 গুণ কিমান 100, গতিকে 5 10 গুণ কিমান হ'ব 50%। ইয়াত পার্সেন্টেজ দিয়া হৈছে, গতিকে আমি আনসার কিমান পাইছো 50%। গতিকে আমাৰ কি 17 নম্বৰ সলিউশন হৈ গ'ল। ঠিক আছে, পাছতো চোৱা 18 নম্বৰ কি কৈছে, এটা বস্তুৰ কিনা দাম কিমান 2100 টকা আৰু 10% লাভত বিক্ৰী হলে বস্তুটোৰ বেচা দাম কি। ঠিক আছে, চোৱা কুৱেশ্যন নম্বৰ 18 সলিউশন। এটাতো আমি ধৰি লম যে ধৰো এটা বস্তুৰ কি কিনা দাম 100 টকা, ধৰো এটা বস্তুৰ কিনা দাম 100 টকা। ঠিক আছে, এটাকে বেচা দাম কিমান হ'ব 10% লাভ হলে কিমান হ'ব 100 প্লাস 10 কিমান হ'ব 110 টকা। 10% লাভ হৈছে, 10 টকা লাভ হ'ব নাই হ'ব। এতিয়া এটাকে কি হ'ব কিনা দাম 100 টকা হলে বেচা দাম কিমান হয় 110 টকা। এটাকে কিনা দাম 100 টকা হলে কিনা দাম 100 টকা হলে বেচা দাম কিমান হয়, বেচা দাম হয় কিমান 110 টকা। ঠিক আছে, এইখিনিতো বুজি পাইছা যে কিনা দাম যদি 100 টকা হয় 10 টকা লাভ হয়, হয় নে নাই 10% লাভ বুলি কৈছিল আমাক। এটাকে কিনা দাম যদি 1 টকা হয়, এটাকে কিনা দাম 1 টাকা হলে কিনা দাম 1 টকা হলে বেচা দাম কি হ'ব, বেচা দাম মই লিখা নাই তোমালোকে লিখি ল'বা দেই। বেচা দাম আমাৰ কি হ'ব ডিভাইড হৈ যাব নে নাই 110 বাই 100। ঠিক আছে, এতিয়া চোৱা এটাকে আকৌ কিনা দাম 2100 টকা হলে বেচা দাম কিমান হ'ব, বেচা দাম হ'ব 110 ইনটু কি হৈ যাব এইটো পূৰণ হৈ যাব 2100 এইটো কিমান 100 টকা। এতিয়া কেনসেল কৰি দিয়াচোন, এইটো 0 0 কেনসেল 0 0 কেনসেল, থাকিব কিমান 110 ইনটু 21, এইটো পূৰণ কৰি চাব কিমান আহিব 2310 টকা। গতিকে এইটো আমাৰ কি আছিল সলিউশন। ঠিক আছে, 18 নম্বৰ এইটো সলিউশন আছিল। এতিয়া চোৱা 19টো চোৱা কমন আছে 19টো, গতিকে চাই লোৱা 19 নম্বৰটো কি কৈছে আমাক চাব পাৰিছা ন। 19 নম্বৰটো কৈছে টকাত, টকাত মানে 1 টকা দেই, বুজিব লাগিব এইখিনি। টকাত 4টাকৈ নেমু কিনি মানে 1 টকাৰ নেমু কেইটা কিনে 4টা কিনে 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব। 1 টকাত 4টা নেমু কিনে আকৌ 20% লাভত বিক্ৰী কৰে, তে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব সেইটো আমাক কি কৰিব লাগে ওলাব লাগে। গতিকে আমি ধৰি ল'ম ন, হয়নে নাই। কুৱেশ্যন কিমান হ'ব এইটো কুৱেশ্যন 19ৰ সলিউশন। 19 কেনেকে কৰিম আমি ধৰি ল'ম, ধৰো যে 4টা নেমুৰ কিনা দাম কিমান হয় 1 টকা, ধৰো 4টা নেমুৰ কিনা দাম কিমান 1 টকা, হয় না নাই। তো আমাৰ কুৱেশ্যনত কৈ দিছে 4টা নেমুৰ কিনা দাম 1 টকা। এটাকে এটা নেমুৰ কিনা দাম কিমান হ'ব, এটাকে এটা নেমুৰ কিনা দাম
কিমান হ'ব ক'ব পাৰিবা? 1/4 হ'ব নে নাই? ডিভাইড হৈ যাব 1/4, কাৰণ 4টা নেমুৰ কিনা দাম যদি 1 টকা হয়, এটা নেমুৰ কিনা দাম কিমান হ'ব? 1/4 টকা। এইটো আমি এটা নেমুৰ কাৰণে কি লৈছো? ওলাই লৈছো। ঠিক আছে, পাছত চোৱা আকৌ 100 টকাত 100 টকাত লাভ হয়। 100 টকাত লাভ কিমান হয়? 20 টকা। 100 টকা বেচিব পাৰিলে 20 টকা লাভ হয়। এতেকে এটা নেমুৰ বা এটকাত লাভ কিমান? এটকাত লাভ কিমান হ'ব? 20/100, হয় নে নাই? এটা আমি কেনচেল কৰিলে কিমান হ'ব? 20 গুণ 20, 20 5 গুণ 100, এইটো হৈ যাব 1/5 টকা। ঠিক আছে, যে 1 টকাত লাভ কিমান হয়? 1/5 টকা হয়। এতেকে 1/4 টকাত লাভ হ'ব কিমান? 1/5 ইনটু 1/4 কি হৈ যাব? ইনটু হৈ যাব। কিমান হ'ব? 4 5 গুণ 20, 1 1 গুণ 1, গতিকে কিমান পাইছো আমি? 1/20 টকা। এতেকে এটা নেমুৰ বেচা দাম এনেকে লিখিবা। এতেকে এটা নেমুৰ বেচা দাম কিমান হ'ব কোৱাচোন? এতেকে এটা নেমুৰ বেচা দাম কিমান হ'ব? 1/4 মানে এটা নেমুৰ কিনা দাম আছিল, হয় নে নাই? প্লাস কিমান পাইছো আমি? 1/20 পাইছো। গতিকে কিমান হ'ব? 20 আৰু 4ৰ লসাগু কিমান হ'ব? 20 হ'ব। 20 1 গুণ 20, 1 1 গুণ 1 প্লাস 4 কিমান গুণ 20? 4 5 গুণ 20, 5 1 গুণ কিমান? 5, গতিকে কি হ'ব? 6/20। এতিয়া 6/20 মানে কিমান? এটা হৰণ কৰি দিবা, কিমান ওলাই যাব? 0.30 টকা। এইটো আমাৰ কি আছিল? 19 নম্বৰৰ সলিউশন। বুজি পাইছা? এইটো অলপ দীঘলীয়া অংক দেই, গতিকে ইমান টান নহয়, সহজে আছে, বুজিব লাগিব। বাৰে বাৰে প্ৰেক্টিচ কৰি থাকিবা, হৈ যাব। ঠিক আছে, পাছতো ইয়াতে চোৱা 20 নম্বৰটো, কুৱেশ্যন 20 সলিউশন। কি বুলি কৈছে 20টো? আমাক কিতাপৰ পৰা অলপ চাই লোৱাচোন। 20টো আমাক কৈছে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকচান হয়, সেইটো কিমান দামত বেচিলে 5% লাভ হলেহেঁতেন? ঠিক আছে, এটা বস্তু 500 টকাত কিনিছে, কিমান? 5% লোকচান হৈছে। কিমান টকাত কিনিলে 5% কি লাভ হলেহেঁতেন? গতিকে চোৱা, ধৰা হ'ল আমি কি ধৰিম? ক্ৰয় মূল্য মানে কিনা দাম 100 টকা বুলি ধৰি ল'ম। কিনা দাম কিমান ধৰিছো মই? 100 টকা। বেচা দাম কিমান হ'ব তেনেহ'লে? কিনা দাম 100 টকা হলে বেচা দাম কিমান হ'ব? 100 মাইনাস 5, মানে 5% কি হয়? লোকচান হয়। কিমান হ'ব? 95 টকা। হলে নাই? 95 টকা হ'ব। এতিয়া চোৱা, 95 টকা হলে ক্ৰয় মূল্য কিমান? এতেকে বেচা দাম 95 টকা হলে, বেচা দাম 95 টকা হলে কিনা দাম কিমান আছিল? 100 টকা। কিনা দাম কিমান আছিল? 100 টকা, হয় নে নাই? 95 টকা বেচিছে, কিনা দাম কিমান আছিল? 100 টকা। সেইকাৰণে কিমান 5 টকা লছ খাইছে, হয় নে নাই? গতিকে চোৱা, বিক্ৰী মূল্য 1 টকা হলে, এতিয়া চোৱা, দিয়াৰ পর বেচা দাম 1 টকা হলে কিনা দাম কিমান হ'ব? বেচা দাম 1 টকা হলে কিনা দাম কিমান হ'ব? 100/95 ডিভাইড হৈ যাব। বুজি পাইছা? এতেকে বেচা দাম কিমান? বেচা দামৰ মূল্য 500 টকা হলে কিমান? বেচা দাম 500 টকা হলে 500 টকা হলে কিনা দাম কিমান হ'ব? বেচা দাম 500 টকা, কিনা দাম কিমান হ'ব? পূৰণ হ'ব না এইটো? 100/95 ইনটু কিমান হ'ব? 500, 500। এতিয়া এইটো কেনচেল কৰি দিয়াচোন, কি হ'ব? 95 কেনচেল কৰা।
5 1 গুণ 5 40 কিমান 5 9 গুণ 45 ওপৰ কিমান হ'ব কাটি দিয়া 5 2 গুণ 10 শূন্যটো উঠি যাব 20 গতিকে তলত কিমান থাকিব 19 এটাৰ লগত তুমি কি 500 লগত 20 পূৰণ কৰি কিমান হ'ব 5 2 গুণ কিমান 10 কেইটা জিৰ' আহিব 3টা জিৰ' আহিব গতিকে এইটো হৈছে না নাই গতিকে এইটো যদি হৈছে আমি আনসাৰ কি লিখিব পাৰো কোৱাচোন এইটো যদি হৈছে আমি আনসাৰ কি লিখিব পাৰো ইয়াতে ৰাখি দিয়াচোন এইটো দশমিক জানিব নালাগে টকা হল এতিয়া চোৱা ইয়াৰ ক্ৰয় মূল্য কিমান হ'ব এটাকে বেচা দাম এইটো অলপ দীঘলীয়া অংক দেই বেচা দাম 100 টকা হলে বেচা দাম 100 টকা হলে কিনা দাম বেচা দাম 100 টকা হলে কিনা দাম কিমান হ'ব 100 প্লাস 5 মানে বেচা দাম কিমান বেচা দাম 100 টকা হলে কিনা দাম কিমান হ'ব 105 টকা কাৰণটো বুজি পাইছা বেচিছে কিমান 100 টকা কিনিছিল কিমান 105 টকা দি সেইকাৰণে 5 টকা লছ হৈছিল হয় নে নাই গতিকে কিমান হ'ব 105 টকা বুজি পাইছে কিনি এতিয়াকে চোৱা বেচা দাম 1 টকা হলে কিনা দাম কিমান হ'ব 105/100 টকা টকাটো তোমালোকে লিখি ল'বা দেই টকা বুলি লিখিবা ঠিক আছে এইখিনি বুজি পাইছে এতেকে অলপ আছে বাকি হৈ যাব এতেকে বেচা দাম 1000/19 টকা হলে কিনা দাম কিমান হ'ব 90 টকা হলে কিনা দাম কিমান হ'ব চোৱাচোন এটাৰ লগত পূৰণ হ'ব না নাই হৈ যাব 105/100 ইনটু 19 ওপৰত কিমান হ'ব 0 0 0 এতিয়া কেনসেল কৰি দিয়া আমাৰ এনসাৰ ওলাই পৰিব 0 0 কেনসেল 0 0 কেনসেল এতিয়া তলত কিমান থাকিব আমাৰ তলত থাকিব 19 এইটো কি কৰি দিবা পূৰণ কৰি দিবা কিমান হ'ব 10500 এইটো হৰণ কৰিলে আমি কিমান পাম 552.63 টকা গতিকে আমাৰ এনসাৰ এইটো হৈ গ'ল 19 নম্বৰটো হৈ গ'ল আৰু এটা অংক আছে 20 নম্বৰ কুৱেশ্যন 20 এর সলিউশন ঠিক আছে কুৱেশ্যন 20 সলিউশনটো চাই লোৱা কিতাপত চাই লোৱা কুৱেশ্যনটো কুৱেশ্যন 21 ঠিক কিমান 21 কি আছে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত কি ক্ৰমে 10% 10% আৰু 5% ৰেহাই দিয়ে তিনিওটা সমতুল ৰেহাই কি হ'ব কি বুলি কৈছে আমাক চোৱা গ্ৰাহকক আকৰ্ষণ কৰিবলৈ দোকানী এজনে কি কৰি আছে এজন ব্যৱসায়ী এটা চাৰ্টৰ দামত ক্ৰমে 10% 10% আৰু 5% ৰেহাই দিয়ে মানে ৰেহাই দিয়ে মানে কিটো বিয়োগ হ'ব হয়নে নাই তিনিওটা সমতুল্য ৰেহাই কিমান হ'ব গতিকে সলিউশনটো চাই লোৱা বুজি পাই যাবা এতিয়া চোৱা ধৰা হ'ল বা ধৰো লিখিলেই হ'ল তোমালোকে ইংলিছত লেট বুলি লিখিব পাৰিবা ধৰো এটা বস্তুৰ তালিকাভুক্ত মূল্য 100 টকা যদি দোকানী এজন লিখি থৈ দিছে যে এই বস্তুটোৰ দাম 100 টকা বস্তুটোৰ বিক্ৰী মূল্য কিমান হ'ব এটাকে বস্তুটোৰ বেচা দাম কিমান হ'ব আমাক যে কি কৈছিল 10% 10% আৰু 5% কি বুলি কৈছিল ৰেহাই মানে আমি কি গম পাওঁ ৰেহাই মানে মাইনাস এতিয়া কিমান হ'ব আমাৰ তালিকাত অন্তৰ্গত কিমান আছিল 100 টকা 100 ৰে ডিভাইড হ'ব হয়নে নাই এটো কি হ'ব 100 কি হ'ব 100 পৰা কিমান বিয়োগ হ'ব 10% ৰেহাই দিছিল কিন্তু আকৌ তলত কিমান হ'ব 100 কি হ'ব 100 - 10 আকৌ ৰেহাই হ'ব
আকৌ তলত কিমান দিছিল মুঠ আমাৰ 100 টকা আছিল আকৌ কিমান ৰেহাই দিছিল 5% ৰেহাই দিছিল গতিকে এইটো আনসাৰ কৰি দিলে আমাৰ আনসাৰ পাই যাম হয় না নাই কাটি দিয়া তুমি কি হ'ব তলত হ'ব 100 ওপৰত কি হ'ব 100 into 90 কিন্তু ইয়াত কিমান হ'ব 100 ওপৰত কিমান হ'ব 90 into 100 ওপৰত কিমান হ'ব 95 তে কেনসেল কৰা 0 0 কেনসেল 0 0 কেনসেল 0 0 কেনসেল ঠিক আছে ওপৰত কিমান থাকিব 10 ন গুণ কিমান ইয়াত থাকিব 90 into ইয়াত কিমান থাকিব 9/10 into ইয়াত কিমান থাকিব 95/100 চাও পাৰিছা মই পেজটো অলপ উল্টাই দিছো নহলে ইয়াতে কৰি দিও দিয়া তোমালোকে এইখিনি বুজি পাইছা ন গতিকে মই ইয়াত কৰি দিম দেই এটা সোয়াতে কাটি দিয়াচোন 10 গুণ 10 10 কিমান গুণ 10 ন গুণ 90 গতিকে কিমান হ'ব এটা আমাৰ ডাইৰেক্ট পূৰণ কৰি দিয়া 9 ন গুণ কিমান 81 9 ন গুণ 81 চাও পাৰিছা ন মাজত কি আছে ইনটু ইয়াত কাটি দিব পাৰা তোমালোকে 5 কাটি দিয়া 5 2 গুণ 10 ৰুট উঠি যাব 5 1 গুণ 5 5 9 গুণ 45 ইয়াত হ'ব 19/20 এতিয়া চোৱা ইয়াত তলত এটা 1 আছে 1 20 গুণ কিমান হ'ব 20 81 into 19 ইয়াত পূৰণ কৰি দিয়াচোন 8 9 গুণ কিমান 72 2 8 কিমান 7 9 গুণ 9 9 হাতে কিমান হ'ব ইয়াৰ পৰা ধৰিলো 1 10 কিমান হ'ব 16 হয় না নাই 1 8 গুণ 8 1 গুণ 1 কিমান হ'ব 2 6 আটে কিমান হ'ব 14 14 4 8 1 3 কিমান হৈ আছে আমাৰ 3 4 2 গতিকে ইয়াতে ৰাখি দিব পাৰা আনসাৰটো ঠিক আছে বাইটো তুমি ক্যালকুলেশন কৰিব পাৰা কিমান হ'ব এটো যদি হৰণ কৰি দি আমাৰ আনসাৰটো পাম কি পাম কোৱাচোন আনসাৰটো আমি কি পাম 76.95 টকা ঠিক আছে গতিকে আমাৰ আনসাৰটো হোৱা নাই কাৰণটো কি আমাৰ সমতুল্য ৰেহাই ওলাব লাগে গতিকে এটো পেজত কৰি দিছো এতিয়া সো আমাৰ সমতুল্য ৰেহাইটো কি therefore কিন্তু ধুনীয়াকৈ লিখিবাচোন therefore আমি কি কৰিব লাগিব সমতুল্য ৰেহাই 100 টকাৰ মুঠ মাত্ৰা চোৱাচোন 100 টকাৰ মুঠ কি বুলি কৈছিল আমাক মুঠ মাত্ৰা কিমান হ'ব 100 minus 76.95 এটা পাইছো না নাই তো মাইনাস কৰিব লাগিব গতিকে মাইনাস কৰিলে কিমান পাম 230.5 টকা এটাকে আমি লিখিব পাৰো সমতুল্য ৰেহাই কিমান হৈছে 23.05 টকা গতিকে এইটো আছিল কিমান r.1 ৰ একদম লাষ্ট 21 ৰ সলিউশন গতিকে চোৱা নেক্সট ভিডিওত আমি চেপ্টাৰ 1 ৰ আলোচনা কৰিম কাৰণ r.2 তো নাহে গম পাইছে চেপ্টাৰ 1 চেপ্টাৰ 2